এভৰিৱান লাইফ উইথ দীপশিখা এণ্ড ফুড ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ব্লগলৈ। মই এতিয়া গাত পা ধুই আহিলোঁ আৰু অলপ আগত ধুই আহিলোঁ। চুলিখিনি শুকালে, আজি চুলি ধুইছিলোঁ তাৰমানে। তেল ঘঁহিছিলোঁ যে কালি পৰহি তেল ঘঁহিছিলোঁ, তাৰপিছতে কালি ৰাখিলোঁ, আজি সেয়া চুলি ধুই দিলোঁ। আৰু আজি মানে এফালে যাবলগীয়া আছে। এফালে মানে কি বজাৰলৈ যাবলগীয়া আছে, দুটামান বস্তু আনিবলৈ আছে আৰু মোক কোট এখন আনিবলৈ আছে, হেকচ নহ'লে কোট। এই আৰু ঘৰৰ বস্তুৱে আনিবলৈ আছে। তাকে ভাবিছিলোঁ আজি যদি ওলাই যোৱা নহয় তেতিয়া চুলিখিনি নুধুওঁ, কিন্তু মানে নাই, ওলাই যাম যিহেতু সেইকাৰণে চুলি ধুই দিলোঁ। আৰু আপোনালোকে বেকগ্ৰাউণ্ডত মিউজিক শুনি থাকিব দেই, বেকগ্ৰাউণ্ডত মাত কিছুমান শুনি থাকিব, কাৰণ কৈছোঁ আপোনালোকক যে ঘৰৰ কাম চলি আছে। এইবোৰে কিবা কিবি চলি আছে ঘৰৰ কাম। আৰু ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু ব্লগটো চাই থাকিব। কামবোৰ দেখাই নাথাকোঁ বুলি ভাবিলোঁ, যদিও মানে ঘৰৰ অৱস্থাটো আপোনালোকক দেখাইছোঁ। এয়া হৈছে আমাৰ ফ্ল'ৰৰ অৱস্থা, বস্তু এটাও নাই। এনেও বস্তু নাছিলে বাৰু, এইটো ৰুমত আমি ভৰোৱা নাছিলোঁ, কিন্তু দেখিছেনে একদম গোটেই কাৰ্পেট টিৰপাল একদম চব পাৰি থোৱা আছে। মানে তেওঁলোকে যি কাম কৰিছে তলত পৰিব বুলি, টাইলছ লগা আছে যে সেইকাৰণে মানে এইখিনি পাৰি দিবলৈ বুলি ক'লে আৰু তেওঁলোকে পাৰি ল'লে। এইটো তেওঁলোকে ঠিক কৰি আছিলে, কাৰণ অকণমান চাপৰ হৈছিলে বুলি কৈছিলে, সেয়েহে এইটো ঠিক কৰোঁতে তেওঁলোকৰ অলপ টাইম লাগি গৈছে। মই তাকে বোলো আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। আৰু বাহিৰত ইমান বেছি ৰ'দ নাই দেখিছেনে, কিন্তু হ'লেও গৰমটো পূৰা আছে। আৰু এইটো পোৱালিক মই ৰাতিপুৱাই ইমান বিচাৰিলোঁ, বিচাৰি পোৱা নাছিলোঁ, এতিয়া দেখিছোঁ ইয়াতে চৰি আছেহি আহি। ঘৰৰ কামখিনি শেষ কৰি কেতিয়াকৈ সজাবলৈ পাম মই তাকে ভাবি আছোঁ। আৰু যদি সজাওঁ আপোনালোকক ভালকৈ দেখাম দেই, আপোনালোকে চাব। মই ওলাই মেলি ৰেডি। ভিতৰত যি ধুনীয়াকৈ আপোনালোকৰ লগত কথা পাতি আছোঁ, একদম পূৰা ৰেকৰ্ডিং কৰি ভিডিঅ' কৰি, কিন্তু এতিয়াহে মানে যেতিয়া এডিট কৰোঁতেহে গম পাইছোঁ যে মানে বাহিৰত আমাৰ এওঁলোকে কাম কৰা কেইজনে যি ধুনীয়াকৈ একদম গান বজাই মেলি কাম কৰি আছে। মোৰ ইফালে ইয়াত একদম গান বজি আছে, আৰু তেনেকৈ হ'লেতো মোৰ দিগদাৰ হৈ যায়, কাৰণ কপিৰাইট লাগিলে অলপ প্ৰব্লেম হয় বুলি ভয় লাগে, চেনেলটো এফেক্ট কৰে বুলি। সেয়েহে মই আকৌ ভইচ অভাৰ দি দিছোঁ। মোৰ বজাৰ কিছুমান কৰিবলগীয়া আছিলে যে, সেইখিনি বজাৰ কৰি মেলি আহি পালোঁ মেৰুন লঞ্চ, যিখন আছে আমাৰ মৰাণত। আপোনালোকে বহুতে গম পাই চাগে যোনে যোনে আহিছে ইয়ালৈ একচুৱেলি অহা কথা নাছিলে, কিন্তু ভণ্টি আৰু মই পটককৈ কথা পাতিলোঁ যে ইয়ালৈ আহোঁ বুলি, তাইক লগ পালোঁ আৰু দুইজনে গুচি আহিলোঁ। আৰু আমি খাবলৈ লৈছিলোঁ এয়া নৱাবী বিৰিয়ানী, তাৰপিছতে ল'লোঁ স্কুইড, আৰু লগত আছিলে ৰাইতা। ৰাইতাটো যে খাবলৈ ইমান টেষ্টি আছিলে নহয়, আৰু ইয়াৰ চাটনিখিনি যি মজা লাগে খাই। আৰু এইটো হৈছে কমপ্লিমেণ্টেৰী ষ্টেক্স। এয়া হৈছে আমি খোৱাৰ পিছৰখিনি, একদম পূৰা প্লেট চফা, কিন্তু পাপৰটো ইমান খোৱা নহ'ল। খাই বৈ আহিবলৈ লৈলোঁ, আৰু এয়া মই বেটেৰীত বহি আছোঁ, যাম আৰু এতিয়া লাহেকৈ। মই পালোহি ঘৰ, খাই বৈ আহিছোঁ, একদম পূৰা পেট তিলতিলীয়া হৈ আছে একদম। আৰু কৰ্টখন হৈছে এইখন আনিবলৈকে গৈছিলোঁ, আৰু দুটামান বস্তু ল'লোঁ বাৰু, কিন্তু মেইনকৈ এইখন গৈছিলোঁ আনিবলৈ। আজি ইমানেই গৰম উঠি গ'ল, ৰাতিপুৱা যাওঁতে অথনিটো একদম পূৰা ধুনীয়াকৈ চুলি মেলি গ'লোঁ, এতিয়া আহোঁতে আকৌ চুলি বান্ধি আহিছোঁ, পটাপট বান্ধি লৈছোঁ। ফণি চনিটো লগত নায়েই। আজি ইমান ৰ'দো দিয়া নাই বুজিছেনে, কিন্তু মানে হ'লেও ইমান গৰম হৈছে নহয়, সেইটো মানে পূৰা গৰম দিনৰ গৰমটো আহি গ'ল। এইবাৰতো বৰষুণো নিদিলে ভালকৈ এইটো ছিজনত। মানে মই চেঞ্জ কৰি মেলি আহিলোঁ, গোটেই আমাৰ একদম মানে ভয়ংকৰ দৃশ্য হৈ আছে ভিতৰে বাহিৰে, সেইকাৰণে আপোনালোকক দেখুওৱা নাই। এতিয়া ওচৰৰ বৌ এগৰাকী ঘৰৰ পৰা আহোঁগৈ, কাম এটা আছে মানে, সেইকাৰণে গৈ আহোঁ বুলি ভাবিছোঁ। নহ'লে মানে কি হয়, পিছত একদম ৰখি দিলে আৰু যাবলৈ মন নাযায়, সেইটো কাৰণে। আমাৰ এখন মৰাই নাই, মাৰিব লাগিব। ৰখি দিলে যাবলৈ মন নাযায় যে, সেইকাৰণে এতিয়া একেবাৰতে গৈ আহোঁ বোলো। আকৌ আহিহে একেবাৰে ৰেষ্ট কৰিম। এইবাৰ যে বৰষুণটো একেবাৰেই নাই নহয়, কি যে হ'ব। একদম আমাৰ পাণ গছজোপা, মানে পাণ গছ দুজোপাই আছে, সেই দুজোপা একদম মানে মৰহি যোৱা নিচিনা হৈছে নহয়। পানী দিবলৈও মানে পানী দিছোঁ, কিন্তু মানে তলত ইমানেই শুকান হৈ আছে, খৰাং হৈ আছে, পানী একদম লগালগ শুকাই গৈছে। ছাতিটো মেলি লৈছোঁ, কাৰণ ৰ'দ দি আছে। এতিয়া সময় প্ৰায় 2টামান বাজিছে। আজি আৰু পাৰ্চেল 2টামান আহিলে, সেই পাৰ্চেলকেইটা আপোনালোকক নেক্সট ভিডিঅ'ত মই অ'পেন কৰি দেখাম বুলি ভাবিছোঁ। এটা পাৰ্চেল বাৰু খুলিলোঁ, সেইটো বিৰাট মৰম লগা, মই আপোনালোকক দেখাম নেক্সট ভিডিঅ'ত, আপোনালোকে চাই থাকিব। কিন্তু বাকীকেইটা মই খোলা নাই, আৰু আছে 2টামান আহিবলগীয়া আছে।
কিন্তু আপোনালোকে একদম বহুত ডাঙৰ পাৰ্চেল বুলি নাভাবিব আকৌ দেই, সেয়া নহয়। একদম সৰু সুৰা বস্তু, কিটচেনৰ বস্তু আছে দুটামান। আপোনালোকৰ লগত কথা পাতোতে এয়া বৌহঁতৰ ঘৰ পালোহিয়ে। মই পোৱালীজনীৰ লগতে অলপ দেৰি থাকিলোঁ, কাৰণ তাইৰ পৰীক্ষা আছিলে, সেয়ে তাইক অকণমান দুদিনমান বৌয়ে চাই দিবলৈ বুলি ক'লে। চুলিখিনি অলপ খুলি দিলোঁ, কাৰণ ইমান যে মূৰ বিষ হৈছিলে নহয়, কি কাৰণে হৈছে মই নাজানো। অথনি মানে ৰাবাৰডাল খোলোতে চুলি দুডালমান লগতে ছিঙি আহিলে নহয়, সেইকাৰণে মূৰ বিষ হৈছে নিচিনা লাগিছে। আৰু ৰাতিপুৱা পিছে চুলিও ধোৱা হ'ল বাৰু। তেওঁলোকৰ ঘৰৰ পৰা আহিলোঁ, চুলিখিনি আকৌ বান্ধি আহিছোঁ। অথনি মূৰটো বিষোৱাৰ কাৰণে খুলি দিলোঁ, এতিয়া ঘৰ গৈ আছোঁ। ঘৰ পাইহি আৰামছে মাৰ লগত বহি একদম ধুনীয়াকৈ লাল চাহ একাপ খাই ল'লোঁ। তাৰপিছতে আছিলে মাৰ কাপোৰ দুযোৰমান ইস্ত্ৰি দিব লগা, সেয়েহে বিছনা চাদৰ পাৰি লৈছোঁ, কটনৰ বিছনা চাদৰ। তাতে কাপোৰযোৰ হয় বগা, সেয়েহে মানে বগা কাপোৰ পাৰিব লগা হৈছে। নহ'লে পটককৈ ক'ত কি লাগি যায়, কেতিয়া কি লাগি যায় ঠিক নাই। ইস্ত্ৰি দি মেলি মায়ে মই দুইজনীয়ে মেলি ঘৰটো অকণমান চফা কৰি ল'লোঁ। ইয়া দেখিছেনে, পিছফালে গোটেই কাৰেণ্টৰ ৱায়াৰ, কৈছোঁ নহয় একদম মানে খেলি মেলি হৈ আছে ঘৰখন। মোৰ পিছে মাতটো অকণমান ইক' হোৱা যেন লাগিছে ন, কাৰণ ইয়াত বস্তু এটাও নাই, চব বস্তু উলিয়াই দিলোঁ। মাত্ৰ ডাইনিং টেবুলখন আছে, সেইখনো কাইলৈ উলিয়াই দিম। সেইকাৰণে তাৰমানে মাতটো অকণমান ইক' হোৱা যেন লাগিছে। আজি আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, হাই প্ৰটিন এণ্ড ল' কেলৰিজৰ। সেয়া হৈছে চয়া চাংকছ। আহক তেতিয়াহ'লে ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আজিকালি মানুহে প্ৰায় হেল্ডি খাব বিচাৰে ন, আৰু যিসকলে হেল্ডি খাই ভাল পায় তেওঁলোকৰ কাৰণে হয় এইটো স্নেক্স। পিছে আপোনালোকে থাইৰইড থাকিলে অলপ কমকৈ খাব, ইমান বেছি নাখাব। থাইৰইড থকা সকলৰ কাৰণে এই চয়াবিনটো ইমান ভাল নহয় বুলি কয়। বাৰু ৰেচিপিটোলৈ আগবাঢ়ো আহক। এয়া মই নিমখ দি অকণমান দেৰি তিয়াই থ'ম চয়াবিনখিনি, প্ৰায় 15 মিনিটছ মানে মই তিয়াই থৈ দিম। তেতিয়ালৈকে বাকীখিনি কাম কৰি লওঁ আহক। এয়া মই লৈ লৈছোঁ নহৰু, আদা, তাৰপিছতে জলকীয়া দুটা, পিঁয়াজ দুটা আৰু লৈছোঁ কেপচিকাম। আৰু আপোনালোকে বেলেগ গ্ৰীণ ভেজিটেবলছ লওঁ বুলি ক'লেও পাৰে, ইয়াত গাজৰো দি দিব পাৰে। মই পিছে অকল কেপচিকামহে লৈছোঁ, আৰু এয়া চব নিজৰ নিজৰ জোখত কাটি লৈছোঁ। আৰু পিঁয়াজ গোটেইখিনি পিছে মই নিদিওঁ দেই, অকণমান থৈ দিম লাষ্টত দিবলৈ। বাউল এটাত মই চেপি ৰাখি দিলোঁ। এতিয়া ইয়াত দি দিম কৰ্ণফ্ল'ৰ। কৰ্ণফ্ল'ৰ মই প্ৰায় 2 চামুচমান দিছোঁ। আৰু এতিয়া গোটেইখিনি মই ভালদৰে হাতেৰে মিক্স কৰি ল'ম। চামুচেৰে মিক্স কৰিব বিচাৰিছিলোঁ, কিন্তু চামুচখনেৰে ভালকৈ মিক্স নহয়, সেয়েহে হাতেৰে মিক্স কৰিলোঁ। বাৰু এইফালে এতিয়া আহি গ'লোঁ মই পেনলৈ। ইয়াতে অলপ তেল দিছোঁ, আপোনালোকে যিকোনো তেলতে বনাব পাৰে। মই পিছে মিঠাতেলতহে বনাইছোঁ দেই, মাষ্টাৰ্ড অইলতহে বনাইছোঁ। তেলখিনি গৰম হোৱাৰ পিছত চয়া চাংকছখিনি যে দিলোঁ, মই সেয়া ভিডিঅ'টো আপোনালোকক দেখাবলৈ নহ'ল, কাৰণ ভিডিঅ'টো অফ হৈ থাকিলে। এয়া চাওকচোন, মই একদম ক্ৰিস্পি হোৱালৈকে, গল্ডেন হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ ভালদৰে, কিন্তু একদম ল' ফ্লেমতহে মই বনাইছোঁ। হাই ফ্লেম একেবাৰে কৰা নাই, আৰু মিডিয়ামো মই কৰা নাই, একদম ল' ফ্লেমতহে কৰিছোঁ। এইবাৰ দি চচ এটা ৰেডি কৰি লওঁ আহক। ইয়াত মই দিছোঁ কৰ্ণফ্ল'ৰ 2 চামুচ, ভিনেগাৰ, চয়া চচ আৰু দিছোঁ টমেট' চচ, লগতে পানী। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম, কাৰণ এই চয়া চাংকছখিনিতে এইখিনি দিবলৈ লাগিব। অলপ দেৰি ল' ফ্লেমত ৰাখি মই এতিয়া এইখিনি উলিয়াই লৈছোঁ। এয়া দেখিছেনে, একদম ক্ৰিস্পি হৈছে, খুব ধুনীয়া হৈছে। এনেকৈও খাব পাৰে অলপ জালুক দি মেলি। এতিয়া দি দিছোঁ পেনখনত তেল, আৰু যিখিনি কাটি ৰাখিছিলোঁ যে সেইখিনি এতিয়া তাত দি দিম। প্ৰথমতে মই নহৰু আৰু আদাখিনি দি দিছোঁ, যাতে এইখিনি ভালদৰে ফ্ৰাই হৈ লয়। তাৰপিছতে এইখিনি অকণমান গল্ডেন হোৱাৰ লগে লগে মই দি দিম কাটি থোৱা পিঁয়াজখিনি, আৰু অকণমান ছাইডত ৰাখি দিছোঁ। আৰু এতিয়া এইখিনি অলপ গল্ডেন ব্ৰাউন হোৱালৈকে মই ফ্ৰাই কৰি ল'ম। এইবাৰ দি দিছোঁ কেপচিকামখিনি। কেপচিকাম বেলেগকৈ নাৰাখোঁ, এইখিনি গোটেইখিনিয়ে দি দিছোঁ মই। এইখিনি অলপ দেৰি ফ্ৰাই কৰি ল'ম। প্ৰায় কেপচিকামটো অলপ অলপ কেঁচা থাকিলে ভাল লাগে ন খাই। তাৰপিছতে দি দিছোঁ এয়া চয়া চাংকছখিনি, আৰু এইবাৰ প্ৰায় হ'লেই, আৰু অলপ দেৰি খালি ফ্ৰাই কৰি ল'ব, যাতে গোটেইখিনি সোমাই যায় মছলাখিনি। আৰু লগতে দি দিছোঁ অকণমান জালুক, মই প্ৰায় 1 চামুচমান দিছোঁ। আপোনালোকে সৰু ল'ৰা ছোৱালীয়ে খাই যদি একদম কমকৈ দিব। তাৰপিছতে এয়া দি দিছোঁ জোখমতে নিমখ, আৰু কাটি থোৱা জলকীয়াখিনি। নিমখ একদম কমকৈ দিছোঁ, কাৰণ তিয়াওঁতে অলপ নিমখ দিয়া হৈছিলেই। এতিয়া ছাইডত বনাই থোৱা দি চচখিনি দি দিম, গোটেইখিনিয়ে দি দিম, আৰু এইখিনি লগতে চব মিক্স কৰি দিম। গেছটো অকণমান মিডিয়াম ফ্লেমত দি ভালদৰে এইখিনি মিক্স কৰি ল'ব, কাৰণ ইয়াত কৰ্ণফ্ল'ৰ দিয়া হৈছে, সেইকাৰণে ভালকৈ মিক্স কৰি লোৱাটো ভাল হয়। আৰু বাছ আমাৰ ৰেডিয়ে। গেছটো অফ কৰাৰ আগতে মই চেনি 1 চামুচমান দি দিছোঁ, যাতে অলপ মিঠা মিঠাও লাগে। আপোনালোকে ইয়াত হানিও দিব পাৰে, মৌ জোলকণ দি দিলে অলপ টেষ্টটো বেছি ভাল আহে, সেয়া আপোনালোকে ট্ৰাই কৰিব পাৰে।
আৰু এয়া আমাৰ চয়া চাংকছ ৰেডি হৈ গ'ল। বাকী ৰাখি থোৱা পিঁয়াজখিনি ইয়াৰ ওপৰত দি ছাৰ্ভ কৰি দিলোঁ। সৰু ল'ৰা ছোৱালীকো বনাই দিলে খাই খুব ভাল পাব। আৰু জিম যোৱা সকলৰ কাৰণেতো আৰুৱে বেছি ভাল হয়, বেষ্ট এণ্ড বেষ্ট। ৰেচিপিটো কেনেকুৱা পালে মোক জনাব আৰু ঘৰত বনাই ট্ৰাইও কৰি চাব যদি আপোনালোকে বনাই পোৱা নাই। বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।